MI ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ এটা নতুন পেজ খোলা হৈছে, পেজটোৰ নাম হৈছে MI ব্লগছ। আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজি যিটো ভিডিঅ' বনাব লৈছোঁ সেইটো হৈছে ইউজ কাৰৰ ভিডিঅ'। আহক মই গাড়ীখন দেখাই দিওঁ, কিহৰ ভিডিঅ' বনাব লৈছোঁ আৰু কেনেকুৱা হয় সেই গাড়ীখন মই দেখাই দিওঁ। এবাৰ আপোনালোকে ভিডিঅ'টো গাড়ীখন চাই লওক এবাৰ। চাওক, এইখন হ'ল অল্টো K10 VXI অটো গিয়াৰ। এইখন চাওক, অল্টো K10 গ্ৰে কালাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। গাড়ীখন এবাৰ আপোনাক ভিতৰটো দেখাই দিছোঁ, ইণ্টাৰটো দেখাই দিছোঁ, গাড়ী কণ্ডিশ্যনটো কেনেকুৱা আছে গোটেইখিনি দেখাই দিওঁ, এবাৰ চাই লওকচোন। এইটো চাওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইটো চাওক, অটো গিয়াৰ। এইটো চাওক, এইটো চাওক অল্টো K10 VXI। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, খুব ধুনীয়া গেটআপত আছে। এইখনৰ মই আস্কিং ৰাখিছোঁ 2,80,000 টকা। 2,80,000 টকা অনডেবল নেগচিবল হৈ যাব কিবা এটা। আপোনালোকে আহিব, যদি ৰিফাইনেন্স কৰোঁ বুলি ভাবে ৰিফাইনেন্সো কৰিব পাৰিব, আৰু কেছত ল'ব বুলি ভাবিলে কেছতো ল'ব পাৰিব। সকলো সুবিধা আছে, সকলো সুবিধা এভেইলেবল আছে। আপোনালোকে আহিব, আহি পেলাই নগাঁও পূৰ্ণিগুদামত থকা ইমন কাৰ বজাৰত ভিজিট কৰিব। আপোনালোকে পাব ডেইলি এটা এটা ভিডিঅ' আপোনালোকৰ সন্মুখত পাব। আপোনালোকে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ আহোঁ, আকৌ ছেকেণ্ড এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিম। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ছাবস্ক্ৰাইব কৰি দিব। আৰু স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব, সকলো ডিটেইলছ পাই যাব। ধন্যবাদ। জয় আই অসম।